পলাশবাৰী বাগান নাৰায়ণপুৰত সুঁৱৰি উৎসৱ পালন। প্ৰতি বছৰৰ দৰে এইবেলিও উদযাপিত হৈছে সুঁৱৰি উৎসৱ। গোপাল গোসাঁই থানৰ বছৰিকা উৎসৱৰ দিনাই উদযাপিত হৈ আহিছে এই সুঁৱৰি উৎসৱ। সুঁৱৰি উৎসৱ উপলক্ষে আজি হোমযজ্ঞ সহিতে গোপাল পদাৰ্পণ কৰাৰ লগতে গোপাল আসন দিয়া হয় আৰু ইয়াৰ লগতে দধিমন্থন কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ইয়াৰ লগতে সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। উক্ত সাংস্কৃতিক সন্ধিয়াত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থাকিব বুলি জানিবলৈ দিয়াৰ লগতে কণ্ঠশিল্পী প্ৰতাপ হাজৰিকাৰ গীতৰ শৰাই উপভোগ কৰিব পাৰিব। অসমবাসী ৰাইজলৈ আমাৰ হিয়া ভৰা নমস্কাৰ থাকিল। আমি নাৰায়ণপুৰ ৰাইজগৈৰহে আজি 30 বছৰ ধৰি এইবেলি 30 বছৰ হ'ব সুঁৱৰি উৎসৱ উদযাপন কৰা। এই সুঁৱৰি উৎসৱটি আমাৰ আগৰ পিতামহৰ দিনৰ পৰা নাৰদপাৰা গাঁৱত চলি আহিছে। তাৰপিছত আমি বাগান অঞ্চলত আহি নাৰায়ণপুৰ নামেৰে নামাকৰণ কৰি ইয়াতে শ্ৰী শ্ৰী গোপাল গোসাঁইৰ বছৰিকীয়া সুঁৱৰি সভা প্ৰতি বছৰে বহাগ মাহৰ 10 তাৰিখে 11 বিহুত আমি উদযাপন কৰোঁ। ইয়াত পৰম্পৰাগতভাৱে হোমযজ্ঞ, তাৰপিছতে গোসাঁই আমি মন্দিৰত পদাৰ্পণ কৰি তাৰপিছত আমি গোপাল আনি তেওঁলোকক আসন দিওঁ। আমি 12 গোপীৰ সৈতে কৃষ্ণ বলৰামক আনি দধিমন্থন কাৰ্য আৰম্ভ কৰি দধিমন্থন কাৰ্য আজিৰ এই উৎসৱটি আমি ৰাইজে দৰ্শকক কিমান দূৰ কি দিব পাৰিছোঁ ক'ব নোৱাৰোঁ, যে যিখিনি দিছে সেইখিনিয়ে বহুত বুলি ভাবি আমি আজিৰ এই ক'বলগীয়াখিনি। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজিলেণ্ডছ। দ্য নিউজিলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজিলেণ্ড।